নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ড্ৰফিন টিপছলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰে অসমৰ দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক অৰ্থনৈতিকভাৱে সুৰক্ষা দিয়াৰ বাবে এখন বিশেষ আঁচনি আৰম্ভ কৰিছিল আৰু এই আঁচনিখনৰ নাম হৈছে অৰুণোদয় আঁচনি। এই আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ পৰিয়ালক অসম চৰকাৰে প্ৰতি মাহে আৰ্থিক সহায় প্ৰদান কৰি আহিছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কিভাৱে অৰুণোদয় আঁচনিৰ বাবে নতুন উপভোক্তা লিষ্ট অৰ্থাৎ বেনিফিচিয়াৰী লিষ্টখন অনলাইনত চাব পাৰি। এই লিষ্টত আপোনাৰ নাম আছে নে নাই, যদি নাই আপুনি কি কৰাটো প্ৰয়োজন, এই সকলোবিলাক বিষয় সামৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। বন্ধুসকল, অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী লিষ্ট কিদৰে চাব পাৰি সেই বিষয়ে জনাৰ আগতে আমি অৰুণোদয় স্কিমৰ বিষয়ে থোৰতে জানি লোৱা হওক। অৰুণোদয় আঁচনি প্ৰথমে আৰম্ভ হৈছিল 1 অক্টোবৰ 2020 চনত। আছাম ফাইনেন্স ডিপাৰ্টমেণ্টে পৰিকল্পনা কৰিছিল যাতে দুখীয়া পৰিয়ালৰ মহিলাক প্ৰত্যক্ষভাৱে বেংক একাউণ্টৰ জৰিয়তে আৰ্থিক সহায় প্ৰদান কৰিব পাৰে। 2025 চনৰ আপডেট অনুসৰি প্ৰত্যেক উপভোক্তা মহিলাই প্ৰতি মাহে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিক সহায় লাভ কৰিব। এই আঁচনিৰ মূল লক্ষ্য হৈছে ঘৰুৱা খৰচ কমোৱা, শিক্ষাৰ ক্ষেত্ৰত সহায় কৰা আৰু পৰিয়ালৰ স্বাস্থ্যৰ বাবে টকা সংৰক্ষণ কৰা। বন্ধুসকল, এতিয়া জানো আহক অৰুণোদয় আঁচনিৰ বাবে নতুন বেনিফিচিয়াৰী লিষ্ট অৰ্থাৎ নতুন উপভোক্তাৰ লিষ্ট অনলাইন কিদৰে চাব পাৰি। প্ৰথমে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত ইণ্টাৰনেট ব্ৰাউজাৰ খুলিব লাগিব। ইণ্টাৰনেট ব্ৰাউজাৰ খোলাৰ পিছত তাত আপুনি টাইপ কৰিব লাগিব গুগলত অৰুণোদয় স্কিম আছাম অফিচিয়েল ৱেবছাইট। যেতিয়া আপুনি গুগলত অৰুণোদয় স্কিম আছাম অফিচিয়েল ৱেবছাইট টাইপ কৰিব তেতিয়া অফিচিয়েল ৱেবছাইট খোল খাব orunodoi.assam.gov.in। আপুনি হোম পেজত ভিউ বেনিফিচিয়াৰী ষ্টেটাছ বা বেনিফিচিয়াৰী লিষ্টৰ বটনটো দেখা পাব আৰু তাত আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট, ছাব ডিভিজন, ব্লক বা গাঁও পঞ্চায়ত বাছনি কৰিব লাগিব আৰু ছাবমিট বটনত টিপি আপুনি এই প্ৰচেছটো সম্পূৰ্ণ কৰিলে বেনিফিচিয়াৰী লিষ্টখন খোল খাব। লিষ্টত আপোনাৰ নাম, বেনিফিচিয়াৰী আইডি, একাউণ্ট নাম্বাৰ, পে'মেণ্ট ষ্টেটাছ আদি দেখুৱাব। যদি আপোনাৰ আঁচনিত নাম নাই, আপোনাৰ নাম যদি এই বেনিফিচিয়াৰী লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই, তেতিয়াহ'লে আপুনি গাঁও পঞ্চায়ত বা ব্লক অফিচত যোগাযোগ কৰিব লাগিব। যদি কিবা সমস্যা হয় তেনেহ'লে আপুনি কি কৰাটো উচিত। যদি ধৰা হ'ল আপোনাৰ বেনিফিচিয়াৰী লিষ্টত আপোনাৰ নাম নাই অথবা আপোনাৰ নাম ভুল আছে, তেতিয়াহ'লে আপুনি ডিষ্ট্ৰিক্ট নডেল অফিচাৰ বা ব্লক অফিচৰ সৈতে তৎক্ষণাত যোগাযোগ কৰিব লাগিব। অসম চৰকাৰে অৰুণোদয় হেল্পলাইন নাম্বাৰো মুকলি কৰি ৰাখিছে আৰু হেল্পলাইন নাম্বাৰটো হৈছে 036122375054। মই আকৌ এবাৰ অসমীয়াত কৈ দিছোঁ 0361223705 আপুনি ফোন কৰি সহায় ল'ব পাৰিব অথবা অৰুণোদয়ৰ অফিচিয়েল ইমেইল আইডিত আপুনি মেইল কৰিব পাৰিব আৰু ইমেইল আইডিটো হৈছে arunodoydbt@gmail.com। মনত ৰাখিব, এই আঁচনিৰ সবিশেষ তথ্য মাত্ৰ চৰকাৰী ৱেবছাইটতহে সঠিকভাৱে পোৱা যায়। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰদান কৰা প্ৰতিটো তথ্য অসম গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইট orunodoi.assam.gov.in পৰা আৰু আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট অফিচিয়েল নটিফিকেশ্যন 2025 পৰা লোৱা হৈছে। কোনো প্ৰকাৰৰ এপ্লাই, প্ৰচেছ বা বেনিফিচিয়াৰী আপডেট সম্পৰ্কে সম্পূৰ্ণ সঠিকভাৱে জানিবলৈ সদায় চৰকাৰী ৱেবছাইট অথবা ওচৰৰ ব্লক অফিচত গৈ যোগাযোগ কৰিব। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিলোঁ অৰুণোদয় আঁচনিৰ নতুন উপভোক্তা লিষ্ট অৰ্থাৎ বেনিফিচিয়াৰী লিষ্ট অনলাইন কিদৰে চাব পাৰি। আশা কৰোঁ আপোনালোকৰ বাবে এই তথ্যখিনি উপকাৰী হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগিছে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।